Good morning, dear students. আমি যোৱা ক্লাছত assertive sentence ওপৰত আমি নেৰেশ্যন কৰিছোঁ আৰু নেক্সট আজি আমি ইণ্টাৰগেটিভ সেন্টেন্সৰ ওপৰত নেৰেশ্যন কৰিম। এতিয়া মই কৈছিলোঁ ইণ্টাৰগেটিভ সেন্টেন্সৰ নেৰেশ্যন যেতিয়া তোমালোকক কোৱা যাব, আমি ৰিপৰ্টিং স্পীচটো আমাৰ কিন্তু সব ক্ষেত্ৰতে একেই থাকিব। ইয়াতো চাই লওক, কমল said to me, আমাৰ assertive sentence বোৰত এনেকৈ আছিল, she said to me, এনেকৈ। এতিয়া কিন্তু আমাৰ ৰিপৰ্টেড স্পীচটো চাইহে আমি গম পাম এইটো আমাৰ ইণ্টাৰগেটিভ সেন্টেন্সৰ নেৰেশ্যন হয় নে ইম্পাৰেটিভ হয় নে assertive sentence or statement or narration. এতিয়া আমাৰ ইন্টাৰগেটিভ সেন্টেন্সৰ আমি নেৰেশ্যন কৰিব যাওঁতে লিখা মই চাৰিটা ইয়াত কোৱেশ্চন দিছো, চাৰিটা কোৱেশ্চন আমি মন কৰো। ইয়াত চাই লোৱা, কমল said to me, are you hungry? আমাৰ কোৱেশ্চনটো are you hungry এনেকৈ হৈছে। 2 নম্বৰ, she said to me, shall I post the letter? আমাৰ shall আৰম্ভ হৈছে। কিন্তু 3 নম্বৰ সেন্টেন্সটো চোৱা, I said to him, what are you doing here? কোৱেশ্চনটো হোৱাটেৰে হৈছে। The teacher said to me, what do you want? এই দুটা কোৱেশ্চন আৰু এই দুটা কোৱেশ্চনৰ মাজত পাৰ্থক্য আছে। এইবোৰ কি আমাৰ yes no question। মই আগৰ ক্লাছবোৰত কৈছিলোঁ যে আমাৰ যিবোৰ অক্সিলিয়াৰী আৰু এনামেলাছ ফিনাইট ভাৰ্বে আমাৰ যিবোৰ কুৱেশ্যন হ'ব, সেইবোৰ কুৱেশ্যনক আমি yes no question বুলি কওঁ। আৰু আমাৰ যিমানবোৰ WH what, when, why, where, which, এইবোৰে আমাৰ who, এইবোৰে আমাৰ যিমান কুৱেশ্যন আৰম্ভ হ'ব এইবোৰ কি WH question। এতিয়া আমাৰ yes no questionৰ আমি যেনেকৈ নেৰেশ্যন কৰিম, WH questionৰ নেৰেশ্যন কৰোঁতে অলপ কিছু পাৰ্থক্য পাবা, চাই লোৱা। কমল said to me, are you hungry? এতিয়া এইখিনিতে আমি যেতিয়া ইনডাইৰেক্ট স্পীচলৈ লৈ যাম, ইনডাইৰেক্ট স্পীচলৈ নিয়তে আমি মন কৰিব লাগিব প্ৰথমটো আমাৰ ইনডাইৰেক্ট স্পীচটো কিন্তু ভইচ চেঞ্জৰ দৰে আমাৰ কি আছিল, ভইচ চেঞ্জত আমি কি কৰিছিলোঁ, যদি ইণ্টাৰগেটিভ সেন্টেন্সৰ ভইচ আছে তেন্তে আমাৰ এক্টিভ ভইচটো ইণ্টাৰগেটিভ সেন্টেন্স থাকোঁতে পেছিভ ভইচো ইণ্টাৰগেটিভে হৈছিল। কিন্তু নেৰেশ্যনত এই চিষ্টেম নাই। নেৰেশ্যনটো কি বৰ্ণনা কৰা, তেওঁৰ কথাটো মই বৰ্ণনা কৰি দিছোঁ, হয় নাই, বা এজনৰ কথাটো আনজনে নিজৰ ভাষাত বৰ্ণনা কৰিছিল। বৰ্ণনা কৰোঁতে সেইটো কি হ'ব, গোটেইটো আমাৰ ইনডাইৰেক্ট স্পীচবোৰ সব কি হ'ব, এছাৰ্টিভ হ'ব। ইনডাইৰেক্ট স্পীচ কি হ'ব, সব আমাৰ ষ্টেটমেণ্টৰ এছাৰ্টিভ হ'ব। মন কৰিবা, কমল, এতিয়া আমি সেই নিলিখো ইয়াত, যিহেতু সুধিছে, হয় নাই, কমল আমাৰ কোন টেন্সত আছে, said past tense, গতিকে আমাৰ কি হ'ব ইয়াত, asked me, said to me হৈছে, ইয়াত কি হ'ল, asked me। এতিয়া আমাৰ এই yes no questionৰ ক্ষেত্ৰত মন কৰা, yes no questionৰ ক্ষেত্ৰত আমি কি কৰোঁ, if or whether আমি কানেক্ট কৰোঁ। ইয়াত if or whether যিকোনো দুটা ভিতৰত এটা লিখিলে হ'ল। আমি if টোকে যেনিবা কানেক্ট কৰিলো, আমি yes no questionৰ ক্ষেত্ৰত if or whether কনজাংশনটো আমি কানেক্ট কৰিব লাগিব। যেনেকৈ assertive sentenceৰ ক্ষেত্ৰত আমি that কনজাংশন কানেক্ট কৰাৰ লগে লগে আমাৰ কি হৈছিল, কমা উদ্ধ কমা সব উঠি গৈছিল, ঠিক তেনেকৈ আমাৰ ইণ্টাৰগেটিভ সেন্টেন্সৰ
কিন্তু yes no কুৱেশ্যনৰ ক্ষেত্ৰত মই ডবল এইচ কুৱেশ্যনৰ ক্ষেত্ৰত কোৱা নাই কিন্তু মন কৰিব mind it I have not told you about the double edged question I am only speaking about yes no question এতিয়া Kamal asked me if আমাৰ if conjunction আহাৰ লগে লগে আমাৰ কমা ঊৰ্ধ্ব কমা এইবোৰৰ কাম এইটোৱে হৈ গ'ল এতিয়া if কাক কৈছে কবলে মোক কৈছে if I এইটো past tense আছে আৰু এইটো কি আছে simple present আছে আমাৰ ৰিপৰ্টিং আপ টু past tense আৰু এইটো present হলে আমাৰ টেন্সৰ নিয়ম মতে আমি ইতিমধ্যে কৰিছো কি হ'ব if আৰু ইয়াক আমি কি কৰিম যেহেতু ইয়াক আমি এবাৰ কি কৰিম assertive কৰিম এখানে ইয়াতো ইন্টারগেটিভ হৈ আছে ইয়াক আমি কি কৰিম এইবাৰ আমি ইয়াক assertive sentence লৈ যাম কেনেকৈ লৈ যাম are you আছিল হয় না ইউ টু মোক কৈছে এখানে কি হ'ব if I প্ৰথমে লিখি সাবজেক্টটো পিছলৈ ভাবটো আমাৰ পিছলৈ দিম সাবজেক্টটো আগলৈ আনি ভাবটো পিছলৈ দিয়াৰ লগে লগে আমাৰ কি হ'ব এইটো assertive sentence হৈ যাব কি হ'ব if I was subject অনুযায়ী আমাৰ বিভাগৰ past form কি হ'ব ইয়াৰ was দিয়া you হতে কি হৈছে ইয়াৰ বিভাগ are আছিল কিন্তু I হতে কি হ'ব am কিন্তু am ৰ ইফালে past tense হোৱাৰ বাবে আমাৰ কি হ'ব এই প্ৰেজেন্টটো কি কৰি দিব ৰিপৰ্টেড স্পিচ অৰ প্ৰেজেন্ট ফৰ্ম কি কৰি দিব past tense লৈ আমি নিব লাগিব আমাৰ যেহেতু ৰিপৰ্টিং স্পিচৰ ভাগটো past tense আছে গতিকে আমাৰ এই প্ৰেজেন্ট টেন্স থাকাৰ বাবে ইয়াক আমি কি কৰিম past tense লৈ যাম আমাৰ সহজ আছে উপায়টো Kamal asked me if I টো প্ৰথমে আহি গ'ল মোক কৈছে যেহেতু I was if I was hungry full stop এইবাৰ আমাৰ কোৱেশ্চন নাহিব এইবাৰ আমি কোৱেশ্চন নিদিম নেক্সট আমি চাইব she said to me shall I post the letter তে তাই মোক কি কলে খুদিছে এখানে কি হ'ব she asked me আমার এটাই নিয়ম আমি if লগালে হ'ব ওয়েদার কানেকশন কৰিলে হ'ব আমাৰ ওয়েদার বা if দুটা ভিতৰত এটা যিকোনো কানেক্ট কৰিলে হ'ব if she said to me কাক কৈছে তাই মোক কৈছে shall I post the letter তাই নিজে পোস্ট লেটাৰটো পোস্ট কৰি বুলি কৈছে হয় না এখানে if she এই আইডিয়া কাক কৈছে তাই কৈছে if she আমাৰ এতিয়া প্ৰথমে সাবজেক্ট আহে তাৰপিছত আমাৰ কি হ'ব আমাৰ NMNS finite ভাবটো পিছলৈ ঠেলি দিম she would কিয়া would হল এইটো past tense আছে ৰিপৰ্টিং স্পিচৰ ভাবটো past tense থাকাৰ বাবে কি হল she will নহয় কি হল she would post the letter full stop she asked me if she would post the letter আমি এই সিস্টেমত yes no question যিমান আছে আমাৰ এনেকৈ আমি ইনডাইৰেক্ট স্পিচলৈ আমি নিব পাৰিম কিন্তু মই ডবল এইচ কোৱেশ্চনৰ ক্ষেত্ৰত এতিয়াই কোৱা নাই অকণমান পিছত এইটো আমি কৰিম কিন্তু ডবল এইচ কোৱেশ্চনত আমি if or whether কনজাংশন আমি এড নকৰো সেইবোৰ আমি যোগ নিদিওঁ এইবোৰ আমি আমাৰ ইনডাইৰেক্ট স্পিচত সেইবোৰ আমি নভৰাম I say to the girl do you know me silent I say to the girl do you know me এইটো আমাৰ yes no question w আৰু h ক বাদ দি যিমানবোৰ question হ'ব আমাৰ NMNS finite ভাৰ্বৰে আমাৰ যিমান question হ'ব গোটেইবোৰ কি yes no question
teacher said have you done your homework Ram? এটা সাইলাম একই I said to the girl, do you know me? I said to the girl, do you know me? এইটা আমি প্রথমে করিল I asked the girl কি হবে আমার একই if বা whether এবার আমি whether লিখে দিই whether you বলে গেলে কাক খুঁজাইছে she ছোৱালীজনী খুঁজাইছে whether she knew me full stop whether she knew me যে এটু কি assertive sentence I asked the girl whether she knew me তেনেকৈ the teacher said আমার এবার হেভাই কোশ্চেন হইছে have you done your homework Ram শিক্ষকজনে আমাক সুধিছে রাম তুমি হোমওয়ার্ক তোমার কৰিছা নে তাই ইয়াক আমি কেনেকৈ কম চাই লওঁ The teacher কাক সুধিছে ৰামক সুধিছে teacher asked Ram whether he had done your homework বুলি কৈছে his homework full stop that আমাক কৈছে কি teacher asked Ram whether he had have to আমার কি হল past হয়ে গেল এইটো আমার রিপোর্টিং স্পিচৰ ভাগটো past tense থাকাৰ বাবে কি হৈ গল এইটো have to কি হল had আমাৰ কি হল teacher asked Ram whether he had done your homework to কি হল his homework আমি এনেকৈ ইন্টারগেটিভ সেন্টেন্সৰ যেটো yes no টাইপ যিবোৰ আমাৰ কোৱেশ্চন হয় সেইবোৰক আমি এনেকৈ কৰিব পাৰো এতিয়া চাইলো আমি তলৰ যেটো সেন্টেন্স দিছিল আগতে 3 নম্বৰ প্ৰথমতে সেইটো আমি কৰি চাওঁ I said to him what are you doing here এই কোৱেশ্চনৰ আনসাৰ আমি ইয়ালৈ লৈ যাম 3 নম্বৰ আমাৰ answer I said to him what are you doing here আবার এইবার খুদিছে what এর কোশ্চেনটা হইছে এইবার আমি if or whether conjunction আমি ইউজ নকৰো I asked him এতিয়া আমাৰ what যেটো আছে what এৰে আমাৰ চলিব double edge question আর যেটো আমাৰ double edge question থাকিব সেইটোৰে আমাৰ আমি আৰম্ভ কৰিব পাৰিম কিন্তু ইয়াক আমি assertive কৰিব লাগিব assertive কৰিলে what are you doing what I said to him হয় না তে খুদিছে যেটো মই তাক খুদিছো দিয়া what are you doing here এতিয়া what he আমার এটো কি হবে এইটো past tense থাকার বাবে আমার সেইটো past tense থাকার বাবে আমার এটো কি হবে সিম্পল past লৈ যাব কেনে কি হবে এতিয়া what are you হইছে you are হয় না
what আমাৰ কি হ'ব এতিয়া ইউ ঠাই তেতিয়া হি হ'ল what he was doing আমাৰ হিয়াৰ এইবাৰ আমি হিয়াৰ ইউজ নকৰো এইটো আমি ইতিমধ্যে শিকিছো কি কৰিম দিয়া I asked him what he was doing দিয়া ঠিক তেনেকৈ আমাৰ 4 নম্বৰ আনসাৰটো আমি ইয়াত কৰিম The teacher said to me, what do you want? Itu আমাৰ হোৱাটাৰে কোৱেশ্চনটো হৈছে The teacher asked me, what do you want? What I wanted, এই wanted কি হ'ল আমাৰ এইটো past tense থাকাৰ বাবে এইটো আমি কি কৰিব লগা হ'ল wanted কৰিব লগা হ'ল কিন্তু due to the questioner বাবে আমি do ভাৱৰ সহায় লৈছিলো ইয়াত question কৰিবৰ বাবে হয় না what do you want আমি do কিন্তু যেতিয়া আমি SRD কৰিম লগে লগে do to কি হৈ যায় omit হৈ যায় do to আমাৰ লিখিব নালাগে The teacher asked me what I wanted এনেকৈ আৰু কেইটামান চাই The stranger said to me, which is the way to the station. এবার সাইড The stranger said to me, which is the way to the station. Stranger মানে অচিনাকি লোক তেওঁ মোক খুদিলে ষ্টেচনলৈ যোৱাৰ ৰাস্তা কোনটো আমাৰ এবাৰ কোশ্চেন আহিছে which তেনেকৈ The man said to Kunal, where do you live? মানুহজনে কুনালক খুদিলে where do you live তুমি ক'ত থাকা আমি আমাৰ এবাৰ কোশ্চন হোৱাট নহয় কি পাইছো হুইচ পাইছো ৱেৰ পাইছো তেনেকৈ why পাম how পাম আমাৰ যিমানবোৰ WH আমাৰ যিমান কোশ্চন হ'ব এই ধৰণৰ কোশ্চনবোৰ আমি কেনেকৈ কৰিম এতিয়া আগতে হোৱাটাৰ কৰিলো এবাৰ আমি হুইচ ৱেৰ বা এই ধৰণৰ আমি কৰি যাম The stranger said to me, which is the way to the station? The stranger asked me, again আমি কৰিলে the stranger asked me আমাৰ which আছে which তো থাকিবই which এতিয়া আমাক ইয়াত SRD কৰিব লাগিব which is the way to the station which is প্ৰথমে আহিছে is আমাৰ কি সাবজেক্ট এইটো the way to the station is there was this or was that হয় না তেনেকৈ আনসাৰটো হ'ব আমাৰ সাবজেক্টটো পিছলৈ গৈছে আৰু ভাবটো আগলৈ আহিছিল এবাৰ আমি সাবজেক্টটো আগলৈ লৈ ভাবটো আমি পিছলৈ দিম which the way to the station was
আমাৰ এইবাৰ কি আৱাজ হ'ল এইটো past tense থাকাৰ বাবে ৰিপৰ্টিং স্পীচৰ ভাগটো যিটো past tense আছে আমাৰ এইটো ইজ হৈ আছিল এইটো কি হ'ল আৱাজ হ'ল the stranger asked me which subject আগত আহিল the way to the station was it assertive হৈ গ'ল আমাৰ নিয়ম মতে কি ইন্টাৰগেটিভ সেন্টেন্স আমি যেতিয়া নেৰেশন কৰিম ইনডাইৰেক্ট স্পীচলৈ লৈ যাম তাক আমি কি কৰিব লাগিব assertive কৰিব লাগিব এটো ইম্পাৰটিভক assertive কৰিম এক্সক্লেমেটৰিক assertive কৰিম সবকে আমি কি কৰিম ইনডাইৰেক্ট স্পীচত হেতু সব সেন্টেন্স বোৰ কি হ'ব গোটেইবোৰ assertive হ'ব এতিয়া the man said to Kunal where do you live the man asked Kunal where he lived where he lived আমার দুটো তো আমার কোশ্চেনের হেল্পৰ বাবে লোৱা হৈছিল এখানে where he lived এ লিভ হয়েছে lived হল এইটো past tense থাকাৰ বাবে এইটো কি হল lived হল the man asked Kunal where he এই he to আহিবই কুনালক খুদিছে যে দুই বুলি কওঁতে where he lived এনেকৈ আমি ইন্টাৰগেটিভ সেন্টেন্স যিমানবোৰ আছে yes no টাইপ অৰ WH কোৱেশ্চন এইবোৰক আমি assertive লৈ লৈ যাম লওঁতে আমি কি কৰিছো yes no কোৱেশ্চন বোৰক লওঁতে আমি if অৰ whether কনজাংশন আমি এড কৰিছো সেইবোৰৰ সহায় লৈছো যিমানবোৰ আমাৰ yes no কোৱেশ্চন আছে আৰু যত আমাৰ WH কোৱেশ্চন আছে তাত আমাৰ if বা whether কনজাংশনৰ কোনো দৰকাৰ নাই যে আমাৰ yes no কোৱেশ্চন আছে সেইটোকে লৈ আমি কি কৰিব পাৰিম এসা তেন্তে তোমালোকৰ এই যেটো ইন্টাৰগেটিভ সেন্টেন্সৰ নেৰেশন এই সিস্টেমত যদি কৰি যোৱা তাৰ কোনো প্ৰবলেম নহব তা ভিডিও যিবোৰ আছে নেৰেশনৰ ভিডিও বেসিকৰ পৰা স্টাৰ্ট দি তোমালোকে চাবা বেসিকৰ পৰা স্টাৰ্ট দি চোৱাৰ পিছত কোনো ধৰণৰ অসুবিধা নহব আৰু বেসিকৰ মাজত নচোৱাৰ মাজত ফটকৈ চোৱা তেন্তে বুজি পোৱাটো কঠিন হ'ব থেংক ইউ